ছিংগাপুৰ আদালতৰ শুনানিক লৈ প্ৰতিক্ৰিয়া গৰিমা শইকীয়া গাৰ্গৰ তেওঁ ছ'চিয়েল মিডিয়াত এটা পোষ্ট শ্বেয়াৰ কৰি লিখিছে, কালি সামাজিক মাধ্যমত মই এটা পোষ্ট দিছিলোঁ, যিটোৰ মাত্ৰ শেষৰ অংশখিনিহে হয়তো ৰাইজৰ চকুত পৰিছে। অনুগ্ৰহ কৰি গোটেই কথাখিনি পঢ়ক। ছিংগাপুৰ পুলিচৰ লগত আৰম্ভণিৰে পৰা আমাৰ যোগাযোগ চলি আছিল আৰু আমাৰ পৰা প্ৰয়োজনীয় সকলো তথ্য, ভাষ্য, জুবিনৰ বিষয়ে জানিবলগীয়া বহু কথা, আকস্মিক এই অকল্পনীয় ঘটনাটো লৈ আমাৰ মতামত ইত্যাদি ইমেইল, ভিডিঅ' কনফাৰেন্স আৰু হোৱাটছএপৰ জৰিয়তে ইতিমধ্যেই তেওঁলোকলৈ পঠিওৱা হৈছে। তাৰ ওপৰত তেখেতসকলে কেইবাবাৰো আলোচনাও কৰিছে। আমাৰ অসমৰ তদন্তৰ কথাও জনোৱা হৈছে, কিন্তু তেখেতসকলে যিহেতু নিজাববীয়াকৈ তদন্ত চলাই আছে, গতিকে তেওঁলোকৰ তদন্ত সম্পূৰ্ণ ইণ্ডিভিজুৱেল এটা প্ৰচেছ বুলিও প্ৰতিবাৰে উল্লেখ কৰিছে। দুখন দেশৰ মাজৰ এটা তদন্ত আৰু ন্যায় প্ৰক্ৰিয়াৰ প্ৰতি সন্মান জনাই আমি মুকলিকৈ অথবা সামাজিক মাধ্যমৰ জৰিয়তে কোনো কথা প্ৰচাৰ কৰি থকা নাছিলোঁ। তদন্তকাৰী বিষয়াসকলেও নিবিচাৰে অথবা আমি কোনেও কিছুমান প্ৰয়োজনীয় আইনী নিয়ম উলংঘা কৰি সমগ্ৰ ব্যৱস্থাটোত প্ৰভাৱ পৰাকৈ সকলোবোৰ কথা পাতি থকাটো অনুচিত। সকলো কথা প্ৰচাৰ হৈ থাকিলে কেতিয়াবা কিন্তু বিপক্ষক সহায় কৰাহে হয়। গতিকে সকলো গুণী-জ্ঞানী ৰাইজে ন্যায় আৰু তদন্ত যাতে দুয়োখন দেশতে নিকাকৈ হওক আৰু আমাৰ লক্ষ্য অপশক্তিৰ দমন যুঁজত অসুৰ হত্যা নিশ্চিত হওক, সেই দিশত সন্মিলিত হৈ ইজনে সিজনৰ হাতে হাত ধৰি সহায় সহযোগিতাৰে আগবঢ়াৰ এক পৰিৱেশ সৃষ্টি কৰক। বিশ্বাস আৰু প্ৰাৰ্থনাৰ লগতে সন্তুলিত আৰু সুস্থিৰ চিন্তাইহে সঠিক বাট গঢ়িব পাৰিব। #Justice for Jubin Garg।